ছাৰ বাইদেউসকল, কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে উপকৃত হোৱাকৈ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এক বিশেষ ঘোষণা কৰিছে আৰু যাৰ ফলত বিভাগীয় কৰ্তৃপক্ষৰ পৰা জাননীও প্ৰকাশ পাইছে। আমি সেই মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ সেই পষ্টটো আনহাতে যি জাননী আপোনাৰ গভ নটিফিকেশ্যন সেয়াও আমি আপোনালোকৰ মাজলৈ লৈ আহিম। এয়া চাওক গভ নটিফিকেশ্যন গভৰ্ণমেণ্ট অফ আছাম, আৰু এয়া চাওক মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কি কৈছে সেয়া আমি আগতে দেখুৱাবলৈ লৈছোঁ। এয়া চাব, জীৱনৰ মূল্যৱান সময় ৰাজ্য আৰু সমাজৰ সেৱাত উৎসৰ্গা কৰা চৰকাৰী কৰ্মচাৰী লগতে অৱসৰ গ্ৰহণ কৰা চৰকাৰী কৰ্মচাৰীসকল মানে পেঞ্চনাৰসকলৰ পাছতো তেওঁলোকে সন্মান সহকাৰে জীৱন নিৰ্বাহ কৰাটো কৰ্মচাৰীসকলৰ অধিকাৰ। কিন্তু বহু ক্ষেত্ৰত পেঞ্চন লাভৰ হোৱা অযথা বিলম্বত পৰি তেখেতসকল মানসিক সমস্যা আৰু আৰ্থিক অসুবিধাৰ সন্মুখীন হৈ আহিছে, আৰু এই অৱস্থা কোনোপধ্যেই গ্ৰহণযোগ্য নহয়। পেঞ্চন প্ৰক্ৰিয়াকৰণত জবাবদিহিতা নিশ্চিত কৰিবলৈ আমাৰ অসম চৰকাৰে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে। নিৰ্ধাৰিত সময়সীমাত পেঞ্চন কেছ নিষ্পত্তি নকৰিলে দায়িত্বত থকা বিষয়াৰ ওপৰত আৰ্থিক জৰিমনা বিহা হ'ব। লগতে আন কিছু সৰলীকৃত প্ৰক্ৰিয়াও আমি আৰম্ভ কৰিছোঁ, আৰু যাৰ ফলত এয়া চাব, গভৰ্ণমেণ্ট অফ অসমৰ এডমিনিষ্ট্ৰেশ্যন ৰিফৰ্মছ ট্ৰেইনিং পেঞ্চন এণ্ড পাব্লিক গ্ৰিভেঞ্চেছ ডিপাৰ্টমেণ্টৰ পৰা প্ৰকাশিত এক শেহতীয়া জাননী, আৰু এয়া চাব নটিফিকেশ্যন, আৰু য'ত বিষয়বস্তু দিয়া আছে ইনক্লুশ্যন অফ পেনাল্টি প্ৰভিজন ফৰ ডিলে ইন পেঞ্চন প্ৰচেছিং, তাৰমানে পেঞ্চন প্ৰক্ৰিয়াকৰণত পলম হোৱাৰ বাবে জৰিমনা বিধান অন্তৰ্ভুক্ত কৰা, আৰু য'ত এয়া লিখা আছে পেঞ্চনৰ গোচৰৰ সময়মতে প্ৰক্ৰিয়াকৰণ সুনিশ্চিত কৰাৰ স্বাৰ্থত চৰকাৰে নিৰ্ধাৰিত সময়সীমা কঠোৰভাৱে পালন কৰাত এই জাননীখন প্ৰকাশ কৰা হৈছে, য'ত কোৱা হৈছে ইম্পজিশ্যন অফ পেনাল্টি শাস্তি আৰোপ কৰা, তাৰমানে 23 তাৰিখ 6 মাহ 2003 তাৰিখৰ OM নং ইমান মতে নিৰ্ধাৰিত SOPৰ আৰু সময়সীমা উলংঘা কৰি পেঞ্চনৰ গোচৰত অযথা পলম হোৱা দেখা গ'লে কাৰ্যালয়ৰ মুৰব্বীসকলৰ ওপৰত জৰিমনা বিহা হ'ব। আৰু দ্বিতীয়তে চাব, এয়া চাব আইডেণ্টিফিকেশ্যন অফ ডিলে কেছ, মানে কিয় পলম হৈ আছে পেঞ্চনৰ কামসমূহ সুচাৰুৰূপে কৰাৰ ক্ষেত্ৰত তাৰ কাৰণ পলমকৈ হোৱাৰ যি চিনাক্তকৰণ, কৃতজ্ঞতা পৰ্টেলৰ পৰা মাহেকীয়া ভিত্তিত পলম হোৱা পেঞ্চনৰ গোচৰৰ তালিকা প্ৰস্তুত কৰি সংশ্লিষ্ট কাৰ্যালয়ৰ মুৰব্বীসকললৈ প্ৰেৰণ কৰা হ'ব। ইয়াৰ প্ৰতিলিপি নিজ নিজ জিলা উপায়ুক্ত আৰু বিভাগসমূহৰ জ্যেষ্ঠ সচিবসকললৈ প্ৰেৰণ কৰা হ'ব। আৰু লগতে 3 নম্বৰটো চাব, ৰেটছ অফ মড অফ ৰিকভাৰী আৰোগ্য হাৰ আৰু ধৰণ 50 টকাৰ হাৰত আৰ্থিক আদায় কৰিব লাগিব, 250 টকা প্ৰতিদিনে, সৰ্বাধিক 50 টকা, আৰু 5000 পেঞ্চন প্ৰক্ৰিয়াৰ প্ৰতিটো পৰ্যায়ত দায়বদ্ধ বিষয়াসকলৰ পৰা লোৱা হ'ব, আৰু দৰমহাৰ বিলৰ পৰা ফিন আছাম পত্ৰৰ যোগেদি আদায় কৰা হ'ব, আৰু পিছৰ মাহৰ কৰ্তন হিচাপে প্ৰতিফলিত কৰা হ'ব। যদিহে তেখেতসকলে পেঞ্চনৰ কামত পলম কৰে তেনেহ'লে 250 টকাকৈ পাৰ ডে আৰু মেক্সিমাম 5000 টকালৈকে কৰ্মচাৰীসকলৰ কৰ্তন কৰা হ'ব বুলি ইয়াতে জনা গৈছে। আনহাতে এয়া চাব, ৰেছপনচিবিলিটি অফ DDOs, আপোনাৰ DDOসকলৰ যি দায়িত্ব সেই সম্বন্ধে লিখা আছে। ড্ৰয়িং আৰু ডিছবাৰ্চিং বিষয়াসকল DDOসকলে নিশ্চিত কৰিব লাগিব যে এই যি নিয়ম অনুসৰি যাতে পেঞ্চনৰ কামসমূহ আগবাঢ়ে আৰু যাতে সময়মতে পেঞ্চনাৰসকলে পেঞ্চনসমূহ পাবলৈ সক্ষম হয়। সেয়েহে সকলো বিভাগ সঞ্চালকালয়ৰ অধীনস্থ কাৰ্যালয় এনে শাস্তিৰ পৰা হাত সাৰিবলৈ নিৰ্ধাৰিত সময়সীমা কঠোৰভাৱে পালন কৰাটো নিশ্চিত কৰিব লাগিব, যাৰ ফলত যাতে কৰ্মচাৰীসকলে অৱসৰ গ্ৰহণ কৰাৰ ফলতে যাতে কেইদিনমানৰ ভিতৰতে যাতে পেঞ্চন সুনিশ্চিতকৰণ কৰে, পেঞ্চন লাভ কৰে, পেঞ্চনৰ কামসমূহ যাতে ডিলে নহয়, ডিলে হোৱাৰ কাৰণসমূহ বিচাৰি চাই সেইসমূহ যাতে বিষয়াসকলে অতি শীঘ্ৰে সম্পাদন কৰে, অন্যথা বিষয়াসকলৰ পৰাও জৰিমনা বিহা হ'ব। এয়া ফিন আছাম পৰ্টেলৰ পৰা অট'মেটিক এয়া কৰ্তন কৰা হ'ব বুলি জনা গৈছে। আৰু সেয়েহে এই গুৰুত্বপূৰ্ণ জাননীখন লৈ আহিলোঁ কৰ্মচাৰী পেঞ্চনসকলৰ কাৰণে। সেয়েহে আপোনালোকৰ সৈতে জড়িত প্ৰতিটো সৰুৱে আমাৰ চেনেলটো নিশ্চয় ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।